আজি আমাৰ সোশ্যাল জাস্টিস এম্পাৱাৰমেন্ট বিভাগৰ আমাৰ জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ যি বিভাগীয় কমিশনাৰ এণ্ড সেক্ৰেটাৰী আমাৰ মিত্তাল সাহাব উপস্থিতিত বঙাইগাঁও জিলা আয়ুক্ত যেহেতুকে কমতাপুৰ অটোনমাস কাউন্সিলৰ যি ভিলেজ নোটিফিকেশন এই ভিলেজ নোটিফিকেশনৰ নোডেল অফিচাৰ বঙাইগাঁও জিলা আয়ুক্ত তো সকলোৰে উপস্থিতিত আৰু আমাৰ 33টাকৈ কোচ ৰাজবংশী সহ অনন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংগঠনে আজি বঙাইগাঁও জিলা আয়ুক্তৰ কক্ষত সভা হল সভাৰ এটাই উদ্দেশ্য যে আগন্তুক দিনত আমাৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ যিসকল অন্তৰ্গত যিসমূহ গাঁও আছে এই গাঁওসমূহ নোটিফিকেশন কৰি এক শক্তিশালী কমতাপুৰ অটোনমাস কাউন্সিল নিৰ্বাচনৰ দিশত আমি লৈ যাব বিচাৰিছোঁ নিৰ্বাচনৰ জৰিয়তে এখন শক্তিশালী কমতাপুৰ অটোনমাস কাউন্সিল আমি পাব বিচাৰিছোঁ তাত যত নেকি আমাৰ পাৱাৰ এণ্ড ফাংচন থাকিব ইতিমধ্যে আমি বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ যে অবিভক্ত গোৱালপাৰা জিলাত এই অঞ্চলসমূহত আমি আগতে যিদৰে সংখ্যা গুৰু আছিলোঁ এতিয়া আমি সংখ্যা লঘু হৈছোঁ গতিকে আমাৰ এতিয়া সাংবিধানিক সেফগাৰ্ডৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মক সুৰক্ষিত কৰিব বিচাৰিছোঁ আৰু নিৰ্বাচনৰ বাহিৰে সেইটো বিকল্প একো নাই যাৰ কাৰণে আমি যিসমূহ আমাৰ গাঁও অন্তৰ্ভুক্তি হ'ব কেনেকৈ কৰিম আমাৰ অনন্য জাতি জনগোষ্ঠীৰ কি অধিকাৰ থাকিব আমাৰ পলিটিকেল অধিকাৰে কওক ৰাজনৈতিক অধিকাৰ আমাৰ যি ভূমিৰ অধিকাৰ শিক্ষাৰ অধিকাৰ এই গোটেই কথাখিনি পুংখানুপুংখভাৱে মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আজি ধুনীয়াকৈ আলোচনা হৈ গ'ল আৰু সকলোৱে এই ক্ষেত্ৰত দ্বিমত কৰা নাই সকলোৱে উৎসাহেৰে খুব অধীৰ আগ্ৰহেৰে স্বাগতম জনাইছে আমি ভাবোঁ যে আগন্তুক দিনত কমতাপুৰ অটোনমাস কাউন্সিল এক সুন্দৰ অটোনমাস কাউন্সিল হিচাপে সুন্দৰ সকলোকে লৈ কমতাপুৰ অটোনমাস কাউন্সিল আগবাঢ়িব পৰিষদৰ সমষ্টি বৃদ্ধি পাব নেকি পূৰ্বতকৈ নিশ্চিতভাৱে যিহেতুকে আগৰ যিখন সংবিধান আছিল আগত যিসমূহ সিট আছিল এই আসনসমূহ এতিয়া যিহেতুকে আমাৰ সংবিধানখন সংশোধন হ'ব গতিকে সংশোধন হোৱাৰ লগে লগে জনগাঁথনি অনুযায়ী যোনটো জনগোষ্ঠীৰ যি ধৰণৰ জনগাঁথনি ঠিক এই ধৰণে নিশ্চিতভাৱে সমষ্টি বৃদ্ধি হ'ব আৰু তাত যিখন আমাৰ সংবিধান এই সংবিধানখনক দল সংগঠনে যেদৰে বিচাৰিছিল ঠিক সেই ধৰণে আমাৰ সেইখিনি সংশোধন কৰা হ'ব আজি যিহেতুকে আমাৰ ভিলেজ নোটিফিকেশনৰ কথা প্ৰসংগটো আহিছে গতিকে জনজাতিকৰণৰ বিষয়টো আমি বেলেগকৈ কথা পাতিম এই সমগ্ৰ প্ৰক্ৰিয়া কিমান দিনৰ ভিতৰত সমাপ্ত হ'ব এই প্ৰক্ৰিয়াটো আমাৰ অহা 22 আগষ্টত যিহেতুকে পৰা আমাৰ অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব গতিকে সেই অধিৱেশনৰ মুহূৰ্ততে বিধানসভাৰ আইনখন সংবিধানৰ যি প্ৰস্তাৱ তাত গৃহীত নিশ্চিতভাৱে কৰা হ'ব আৰু তাৰপিছতে হয়তো আমাৰ গাঁও যিসমূহ আমাৰ ওলোৱা সময় এটা প্ৰক্ৰিয়া আছে তো সেই প্ৰক্ৰিয়াৰ মাজেদি বিষয়টো আগবাঢ়ে মই ভাবোঁ 3 মাহ 6 মাহৰ ভিতৰত এইখিনি পূৰ্ণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বাৰম্বাৰ কৈছোঁ যে নিৰ্বাচনৰ জৰিয়তে আমি এখন শক্তিশালী কমতাপুৰ অটোনমাস কাউন্সিল পাব বিচাৰিছোঁ থেংক ইউ